আমার আজি ইয়াত উপস্থিত এই আজান শংকৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ আজি আমাৰ এনেকুৱা এটা দিন যিটো দিনত আমি ইমান বছৰ ব্ৰিটিছৰ অত্যাচাৰ সহ্য কৰি এই দিনত আমি আমাৰ ভাৰতৰ স্বাধীনতা লাভ কৰিছো। এই স্বাধীনতাখন একেদিনে অহা নাই। এই স্বাধীনতাৰ কাৰণে আমাৰ বহুতো মানুহ ফাঁসি কাঠত ওলমিব লগা হৈছে। বহুত মানুহে বহুত ধৰণৰ অত্যাচাৰ সহ্য কৰিছিল। ব্ৰিটিছৰ ৰাজ এনেকুৱা ৰাজ আছিল যি ৰাজে নেকি আমাক সদায় মাহিয়া চকুৰে চাইছিল, আমাক দি পেলাই লেবাৰৰ নিচিনা কাম কৰাইছিলে। আমাক কোনো এটা স্বাধীনতা নাছিলে, সিহঁতৰ গোলাম হৈ আমি ভাৰতবৰ্ষত বসবাস কৰিছিলো। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰিছিল। আৰু এই স্বাধীনতা লাভ কৰোঁতে বহুত মানুহে নানা ধৰণৰ হাৰাশাস্তি পাইছিল, ফাঁচীত ওলমিছিল, বহুত অত্যাচাৰ ইংৰাজসকলে কৰি। ইংলেণ্ডৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা কোম্পানী ভাৰতলৈ আহিছিল। সেই সময়ৰ পিছত তেওঁলোকে দেখিলে মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত এটা গোটেই ভাৰতবৰ্ষৰ মানুহ জাগৰণ হৈ উঠিছিল যে ইংৰাজক কেনেকৈ খেদিব পাৰি। প্ৰায় সুধি দিব 25 বছৰ কাল ইংৰাজৰ বিৰুদ্ধে তেওঁলোকে যুঁজ আৰম্ভ কৰি এই দিনটোত তেওঁলোকে স্বাধীনতা লাভ কৰিছিল। তেতিয়া আছিলে পিয়লি ফুকন, মণিৰাম দেৱান। আনকি মণিৰাম দেৱানক ইংৰাজে ফাঁচিও দিছিলে, বহুতে জেল খাটিছিলে, বহুতে দেহৰ কাৰণে আত্ম বলিদান দিছিলে। তেনেকেই ৰাষ্ট্ৰত গৈ যেতিয়া ভাৰত ত্যাগ আন্দোলন কৰাৰ পিছতে ইংৰাজ আমাৰ ভাৰতবৰ্ষ এৰি যাবলৈ বাধ্য হ'ল 1947 চনৰ 15 আগষ্ট তাৰিখে। মই আজি 1947 চনৰ 15 আগষ্ট তাৰিখ কেৱল যে পতাকা উত্তোলনেই আমাৰ দায়িত্ব ও কৰ্তব্য সেয়া নহয়, আজিৰ দিনটো অতিকে তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ দিন। সভাপতি মহোদয়ক দীপশিখা বাইদেৱে পিছত এই অঞ্চলৰে জনপ্ৰিয় ইউটিউবাৰ তথা ফেচবুকতো বহুত লাইভ দি থাকে শফিকুল ইছলাম দাদাক এখন ফুলান গামোচাৰে আদৰণি জনাবৰ কাৰণে দীপশিখা বাইদেউ কোৱা হ'ল। ছাত্ৰ ছাত্ৰীসকলে তোমালোকে হাত চাপ। তেখেতে অনেক কষ্ট কৰি আমাৰ স্কুলৰো নিউজ ছচিয়েল মিডিয়াত বহুত প্ৰচাৰ কৰে। তেখেতলৈ আজিৰ দিনৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছো।